নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে আছাম ইউনিভাৰ্চিটিৰ ফালৰ পৰা পদখিনি খালী কৰিছে আজিৰ ভিডিঅ'টোত আলোচনা কৰা পদখিনি, আৰু তাতে 31টাকৈ নন টিচিঙৰ বাবে আপোনালোকে পদ দেখিবলৈ পাব। যদি আপোনালোক এই পদসমূহৰ পৰা এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে গ্ৰেড 4 লেভেলৰ মাল্টিটাস্কিং ষ্টাফৰ বাবেও পদ দেখিবলৈ পাব। যদি আপোনালোক এই পদসমূহৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে 16 আগষ্ট পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে সকলোৱে ইয়াতে 16 আগষ্টৰ ভিতৰত এপ্লাই কৰি ল'ব পাৰিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকৰ অৰ্গেনাইজেশ্যন নেমটো থাকিব আছাম ইউনিভাৰ্চিটি শিলচৰৰ ফালৰ পৰা পদখিনি খালী কৰিছে, আৰু নেম অফ পোষ্ট হৈছে নন টিচিং পোষ্ট। ইয়াতে কোনো ধৰণৰ টিচিং পোষ্ট নহয়, নন টিচিং পোষ্ট থাকিব সকলোখিনি। আৰু টোটেল পোষ্ট ইয়াতে 31টা দিয়া হৈছে, আৰু কোৱালিফিকেশ্যন এজ পাৰ ৰুল দিয়া হৈছে। আপোনালোকৰ বিভিন্ন ধৰণৰ পদ যিহেতু খালী আছে, ইয়াতে বিভিন্ন ধৰণৰ পদৰ বাবে কোৱালিফিকেশ্যনো বেলেগ বেলেগ হ'ব, আৰু এজ লিমিটখিনিও তাৰ ভিত্তিত বেলেগ বেলেগ হ'ব। আৰু এপ্লিকেশ্যন ফিজ থাকিব ইয়াতে আপোনালোকৰ ইয়াতে পোষ্ট ৱাইজ এপ্লিকেশ্যন ফিজখিনিও বেলেগ হ'ব। 200, 500 আৰু 1000 পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজো দিব লাগিব। আৰু এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে 6 জুলাই, আৰু লাষ্ট ডেটটো হৈছে 16 আগষ্ট 2026। জুলাই 6 তাৰিখৰ পৰা 16 আগষ্ট পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আমি প্ৰথমতেই ইয়াৰ যিখিনি পোষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ আছে সেইখিনি আমি আলোচনা কৰিছোঁ। ফাইনেন্স অফিচাৰ তাৰ বাবে আছে এটা পদ খালী, ডাইৰেক্টৰ কম্পিউটাৰ চেণ্টাৰৰ বাবে এটা পদ খালী আছে, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন তাতে এটা পদ খালী আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ বাবে এটা পদ খালী আছে, ইণ্টাৰনেল অডিট অফিচাৰ তাতে এটা পদ খালী আছে, ডেপুটি ৰেজিষ্ট্ৰাৰ তাতে এটা পদ খালী আছে, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান তাতে এটা পদ খালী আছে, ছেকশ্যন অফিচাৰৰ বাবে দুটা পদ খালী আছে, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ তাতে দুটা পদ খালী আছে, আপাৰ ডিভিজন ক্লাৰ্ক বা UDCৰ বাবে আছে দুটা পদ খালী, লেবৰেটৰী এছিষ্টেণ্টৰ বাবে এটা পদ খালী আছে, ইলেক্ট্ৰিচিয়ানৰ বাবে দুটা পদ খালী আছে, লোৱাৰ ডিভিজন ক্লাৰ্ক বা LDCৰ বাবে আছে LDCৰ বাবে পদ খালী আছে দুটা, লেবৰেটৰী এটেণ্ডেণ্টৰ বাবে আছে 5টা পদ খালী, লাইব্ৰেৰী এটেণ্ডেণ্টৰ বাবে আছে দুটা পদ খালী, মাল্টিটাস্কিং ষ্টাফৰ বাবে 6টাকৈ পদ খালী আছে। টোটেল ইয়াতে 33টা বা 33টা পদ আপোনালোকে দেখিবলৈ পাব। আমি প্ৰথমতে মাল্টিটাস্কিং ষ্টাফ বা যিটো গ্ৰেড 4ৰ পদ আছে MTSৰ সেই পদকেইটাৰ আপুনি কোৱালিফিকেশ্যন আৰু এজ লিমিটখিনি আলোচনা কৰিম। যদি আপোনালোক তাৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰিব। যিহেতু এইটো গ্ৰেড 4 পোষ্ট হয়, আপোনালোকে 10 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। যিটো গ্ৰেড 4 পোষ্ট আছে ইয়াতে যিটো মাল্টিটাস্কিং ষ্টাফ গ্ৰুপ চিৰ পদ আছে তাতে 32 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে, আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ, OBC MOBC সকলে 3 বছৰকৈ, আৰু PWBD কেণ্ডিডেট 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এই পদটোৰ বাবে আপোনালোকে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা যদি 10 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। মেট্ৰিক পাছ কৰা সকলে ইয়াতে এলিজিবল হ'ব। ইয়াৰ উপৰিও যদি আপোনালোকে ITI কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আমি চিৰিয়েলকে পদখিনিৰ বিষয়ে আলোচনা কৰিছোঁ। যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে এই ৱেবছাইটটো ভিজিট কৰে আপোনালোকে প্ৰতিটো পোষ্টৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন দৰকাৰ হয় সকলোখিনি তথ্য জানিব পাৰিব। ইয়াতে যিটো ফাইনেন্স অফিচাৰ গ্ৰুপ এৰ বাবে পদ আছে তাতে বিল' 57 সকলে এপ্লাই কৰিব পাৰিব, 57ৰ তলৰ সকলে এপ্লাই কৰিব পাৰিব, আৰু মাষ্টাৰ ডিগ্ৰী উইথ এটলিষ্ট 55% মাৰ্কছ তাতে দৰকাৰ হ'ব। আৰু ইয়াতে আপোনালোকৰ 15 ইয়াৰ্ছকৈ এক্সপিৰিয়েঞ্চো বিচাৰিছে এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে। আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ ইয়াতে কণ্ডিশ্যনছ দিয়া হৈছে। যদি আপোনালোকে এইবোৰ মেটচ কৰে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ফাইনেন্স অফিচাৰৰ বাবে। আৰু যিটো ডাইৰেক্টৰ কম্পিউটাৰ চেণ্টাৰৰ বাবে আছে তাতে আপোনালোকে 57 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে PhD কৰা হ'ব লাগিব আপোনালোকে, আৰু মিনিমাম 10 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চো ইয়াতে বিচৰা হৈছে। আৰু বিভিন্ন ধৰণৰ ইয়াতে আপোনালোকৰ এলিজিবিলিটি বিচাৰিছে। আৰু কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনছ তাতে আপোনালোকে বিল' 57 ইয়াৰ্ছসকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে, এটলিষ্ট 55% মাৰ্কছ বিচাৰিছে, আৰু ইয়াতেও 15 ইয়াৰ্ছকৈ আপোনালোকৰ এক্সপিৰিয়েঞ্চ দৰকাৰ হ'ব। ইয়াৰ পাছতে এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ বাবে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত, আৰু তাতে আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ মাৰ্কছ থাকিব লাগিব, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইণ্টাৰনেল অডিট অফিচাৰৰ বাবে আছে 56 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব।
আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ গ্ৰুপ এৰ বাবে আছে 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু তাতে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব 55% মাৰ্কছ তাতে থাকিব লাগিব আৰু 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ হিচাপে আপোনালোকৰ যদি 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব আৰু এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ বাবে আছে 40 ইয়াৰ্ছলৈকে এজ লিমিট আপোনালোকে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু তাতে মাষ্টাৰ ডিগ্ৰী লাগিব ইন লাইব্ৰেৰী চায়েন্সত যদি লাইব্ৰেৰী চায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ উপৰি আপোনালোকে নেট পাছ কৰিব লাগিব যেটো নেশ্যনেল এলিজিবিলিটি টেষ্ট আছে হেতু যদি আপোনালোকে কোৱালিফাই কৰে তেনেহ'লে আপোনালোক ইয়াতে এলিজিবল হ'ব ইয়াৰ পাছতে যেটো সেকশন অফিচাৰ আছে তাতে 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু তাতে বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন যিকোনো ডিসিপ্লিনত যদি বেচেলৰ ডিগ্ৰী আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব আৰু 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আছে ইয়াৰ পাছতে এছিষ্টেণ্ট সেকশন অফিচাৰৰ বাবে 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউট আপোনালোকে ইয়াতো বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব আৰু 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ দৰকাৰ হ'ব আৰু আপাৰ ডিভিজন ক্লাৰ্কৰ বাবে 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু তাতেও আপোনালোকে বেচেলৰ ডিগ্ৰী বা গ্ৰেজুৱেচন কৰা সকলে এপ্লাই কৰিব পাৰিব আৰু তাতে 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ লোৱাৰ ডিভিজন ক্লাৰ্ক হিচাপে লেবৰেটৰী এছিষ্টেণ্টৰ বাবে 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব তাতে বেচেলৰ ডিগ্ৰী কৰিব লাগিব ইন সায়েন্স with minimum 2 years of working and maintenance experience আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব সায়েন্সত আৰু তাতে 2 years working experience বিচৰা হৈছে ইয়াৰ পাছতে ইলেক্ট্ৰিচিয়ানৰ বাবে 28 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু তাতে এছএছএলসি পাছ বা 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আইটিআই সাৰ্টিফিকেট লাগিব ইয়াতে আৰু লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে আপোনালোকে 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু তাতে আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এক্সপিৰিয়েঞ্চ আপোনালোকৰ বিচৰা নাই ইংলিছ টাইপিং আপোনালোকৰ স্কিল আৰু হিন্দী টাইপিং স্কিলছ বিচাৰিছে আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি ইয়াত বিচৰা হৈছে ইয়াৰ পাছতে আপোনালোকৰ লেবৰেটৰী এটেনডেন্টৰ বাবে 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব সায়েন্স ষ্ট্ৰীমত যদি আপোনালোকে 12 পাছ কৰিছে তেনেহ'লে এলিজিবল হ'ব ইয়াৰ পাছতে লাইব্ৰেৰী এটেনডেন্টৰ বাবে 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে 12 পাছ কৰা সকলে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ লাইব্ৰেৰী সায়েন্সৰ এটা কোৰ্ছৰ সাৰ্টিফিকেট দৰকাৰ হ'ব আৰু 1 ইয়াৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইয়াৰ পাছতে আমি মাল্টিটাস্কিং ষ্টাফৰ বাবে আলোচনা কৰিলো যদি আপোনালোকৰ এনে ধৰণৰ কোৱালিফিকেশন আছে সকলো এপ্লাই কৰিব পাৰিব যেহেতু এটা অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ইটো ইয়াৰ যেটো আসাম ইউনিভাৰ্সিটিৰ ৰিক্ৰুটমেন্ট পোৰ্টেল আছে তাতে আপোনালোকে ভিজিট কৰি অফিচিয়েল নটিফিকেশনখন এবাৰ ৰিড কৰাৰ পৰি আপোনালোকে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব যেহেতু 16 আগষ্ট পৰ্যন্ত আপোনালোকে এপ্লাই কৰি দিব পাৰিব গতিকে আপোনালোকে সকলোৱে ইয়াতে যদি কোৱালিফিকেশন বা এজ লিমিট সকলোখিনি আপোনালোকৰ মেটচ কৰিছে নহলে সকলোৱে এপ্লাই কৰি দিব পাৰিব ভিডিওটো মানে আসলে যদি ভিডিওটো ভাল লাগে তা লাইক কৰিবলৈ নাপাহৰিব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিওৰ নটিফিকেশন আগলৈ লাভ কৰি থাকিবলৈ ভিডিওটো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ